আমাৰ যি হৰভোগৰ ঐতিহাসিক যি গৰখীয়া গোহাঁই থান, এই গৰখীয়া গোহাঁই থানৰ পৰা ৰাতিপুৱা তেখেতে 9:30 বজাৰ পৰা এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু প্ৰথমতে আৰম্ভ হ'বগৈ আপোনাৰ মানে হৰভোগৰ গৰখীয়া গোহাঁই থান। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি জন আশীৰ্বাদ যাত্ৰা আয়োজন কৰিছিলে আৰু সেই সময়ত 9 মাৰ্চ তাৰিখে যিহেতু একেদিনাই 4টা সমষ্টি কৰিবলগীয়া হোৱাত বহুত মানে অসুবিধাৰ সৃষ্টি হ'ব বুলি ভাবি সেই সময়ত আমাৰ ভৱানীপুৰ হৰভোগ সমষ্টিৰ কাৰ্যসূচীখিনি পিছুৱাই ৰাখিছিলে আৰু বাকী সেই সময়ত বজালী সমষ্টি, টিহু সমষ্টি, নলবাৰী সমষ্টি কাভাৰ কৰিছিলে আৰু সেই বাকী থকা যিখিনি এলেকা আছিলে অৰ্থাৎ মানে ভৱানীপুৰ হৰভোগ সমষ্টি, সেইখিনি সমষ্টিত এই জন আশীৰ্বাদ যাত্ৰাৰ শেষ কাৰ্যসূচী হিচাপে আৰু লগতে প্ৰচাৰৰ প্ৰথম কাৰ্যসূচী হিচাপে তেখেতে আমাৰ যি হৰভোগৰ ঐতিহাসিক যি গৰখীয়া গোহাঁই থান, এই গৰখীয়া গোহাঁই থানৰ পৰা ৰাতিপুৱা তেখেতে 9:30 বজাৰ পৰা এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু প্ৰথমতে আৰম্ভ হ'বগৈ আপোনাৰ মানে হৰভোগৰ গৰখীয়া গোহাঁই থান। তাৰপিছত আহি আমাৰ হৰভোগত থকা কালী মন্দিৰৰ সন্মুখেদি গৈ হৰভোগৰ বজাৰ হৈ পেলাই, হৰভোগৰ শংকৰদেৱ নামঘৰ হৈ পেলাই, বৰনগৰ মহাবিদ্যালয় হৈ তেখেতে কলভাঙা হৈ বৰপেটা ৰোডৰ কলভাঙা হৈ পেলাই যি ৰবীন্দ্ৰ উদ্যান বা ৰবীন্দ্ৰ কুঞ্জ, তাৰপিছত বিষ্ণুজ্যোতি সৰোবৰৰ সন্মুখেৰে আহি তেখেতে আমাৰ নামঘৰৰ কাষেৰে গৈ পোনে পোনে যাবগৈ খৈৰাবাৰী অঞ্চললৈ যাব আৰু খৈৰাবাৰীৰ পৰা তেখেতে ঘূৰি আহি বৰপেটা ৰোডৰ দুৰ্গাবাৰী কালীবাৰী মন্দিৰৰ সন্মুখেৰে গৈ বাবুপাৰা হৈ তেখেতে যি চন্দনপুৰ, মিলননগৰ হৈ সেউজপুৰ হৈ তেখেতে ইমলাগুৰি হৈ পেলাই হাউলি বজাৰ হৈ পেলাই ৰাস মন্দিৰত ৰাস মন্দিৰ যাবগৈ আৰু ৰাস মন্দিৰত এখন সভা এখন সম্বোধন কৰিব গাড়ীৰ পৰা আৰু সেইখিনি কৰা হোৱাৰ পিছত তেখেতে ভৱানীপুৰলৈ যাবগৈ। ভৱানীপুৰত শ্বহীদ খগেশ্বৰ তালুকদাৰক তেখেতে শ্ৰদ্ধাঞ্জলি যাচি তাত এখন সভা এখন গাড়ীৰ ভিতৰতে আৰু লগতে জন আশীৰ্বাদ যাত্ৰাৰ ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে সৰুপেটালৈ যাবগৈ আৰু সৰুপেটাত তেখেতে পৰিভ্ৰমণ কৰি সৰুপেটাৰ পৰা তেখেতে বাকী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু এই কাৰ্যসূচী যাতে সফল কৰিব পৰা যায় তাৰ কাৰণে আজি আমি গোটেইকেইটা মণ্ডলতে বিভিন্ন সভা কৰাৰ উপৰিও আমি কেন্দ্ৰীয়ভাৱে সমষ্টিৰ কেন্দ্ৰীয়ভাৱে আমি আজি ইয়াতে আমি আলোচনা কৰিছোঁ আমাৰ জিলা সভাপতি মোহন দাসৰ সভাপতিত্বত আৰু বাকী যাক যিমান দায়িত্ব প্ৰদান কৰিবলগীয়া আছিল দায়িত্ব প্ৰদান কৰা হৈছে। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানকেইখন জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে হৈছে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰু উৎকৃষ্ট জন আশীৰ্বাদ যাত্ৰা হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সকলো ভৱানীপুৰ হৰভোগ সমষ্টিৰ ৰাইজকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যোনে য'তে থাকে সকলোৱে যাতে হিলদল ভাঙি ওলাই আহি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে আশীৰ্বাদ যাতে দিয়ে তাৰ কাৰণে সকলো নাগৰিককে আই মাতৃসকলকে মই আহ্বান জনাইছোঁ। জন আশীৰ্বাদ যাত্ৰাৰ দিনৰ প্ৰচাৰ নহয় কাৰণ কিয় যিহেতু 24 তাৰিখে যিহেতু সেইদিনাখন উজ্জ্বলৰ যিহেতু লাষ্ট ডেট, কাৰণ 23 তাৰিখে যিহেতু নমিনেশ্যন শেষ হ'বগৈ আৰু 24 তাৰিখে যিহেতু উজ্জ্বলৰ লাষ্ট ডেট বা থাকিব বা স্কুটিনি থাকিব, গতিকে ফৰ্মেল যি সভা হ'ব সেই ফৰ্মেল সভাবোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 25 তাৰিখৰ পৰাহে হ'বগৈ বা 26 তাৰিখৰ পৰা হ'বগৈ। এইখন আমাৰ দলীয় কাৰ্যসূচী হিচাপে জন আশীৰ্বাদ যাত্ৰা হিচাপে আমি ৰখা হৈছে।